4 বজাত আমি শহীদ স্মাৰক জ্যোতিত আমি অগ্নি সংযোগ কৰিম যাতে এই অনলডাল সদায় জীৱন্ত প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে প্ৰজ্বলিত হৈ থাকিব পাৰে আৰু এই ধৰণে 45 বছৰ পিছত শহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু 855 জন শহীদক আমি সন্মান জনাম অহাকালি এই অনুষ্ঠানটো অসমৰ প্ৰতিখন জিলাতে আমাৰ ৰাইজে চাব আৰু প্ৰতিখন জিলাতে শহীদ প্ৰণামো তোমাক গীতটি পৰিবেশন কৰিব গুৱাহাটীতো এই গীতটি পৰিবেশন হ'ব আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি শহীদ প্ৰণামো তোমাক গীতটো পৰিবেশন কৰিব আৰু উদ্বোধনী অনুষ্ঠানটো তেখেতসকলে চাব অহাকালি দিনটো আমাৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন অসম চৰকাৰে শহীদ স্মাৰক বনাই চৰকাৰীভাৱে অসম আন্দোলনৰ শহীদসকলৰ কাৰণে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে আমাৰ বাবে গৌৰৱৰ দিন মই সকলোকে অহাকালিৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছো স্যাৰ 855 যেটো সংখ্যা আমি 60 বুলি কৈ আছো এই সংখ্যা 8 ইয়াতে সমস্যাটো এনেকুৱা আছে যে প্ৰায় 400 শহীদৰ ফটোগ্ৰাফ নাই আমি খালি আপোনালোকে একজেক্ট সংখ্যাটো পাব সেই স্থানবিলাক আমি খালি ৰাখি থৈছো সেইকাৰণে আমি বিভিন্ন সময়ত 860 জন শহীদো কওঁ 855 জনো কওঁ কিন্তু একজেক্ট কথাটো হৈছে যে নাম ঠিকনা আছে ফটোগ্ৰাফ নাই কাৰোবাৰ ফটোগ্ৰাফ আছে নাম ঠিকনা নাই গতিকে শেষৰ ফালৰ 10-15 জনৰ ক্ষেত্ৰত এটা কনফিউজন আছে কিন্তু আটাইতকৈ ডাঙৰ কথা প্ৰায় 400 শহীদৰ আমি ফটোগ্ৰাফ পোৱা নাই এতিয়া আমি এটা প্ৰকল্প হাতত লৈছো যে তেওঁলোকৰ ভাইয়েক বা তেওঁলোকৰ ককায়েকক সন্মুখত বহাই তেওঁলোকৰ যেটো একজেক্ট নহব কিন্তু প্ৰায় তেওঁলোকৰ দৰে হ'ব তেনেকৈ আমি ফটোগ্ৰাফ অংকন কৰাৰ এটা নতুন প্ৰজেক্ট এটাও আমি হাতত লৈছো